সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম মলিন চন্দ্ৰ সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ধুবুৰী জিলা, গাঁও বতৰদল, অসম। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 7 জুলাই 2019। ছাৰ, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কোন ভগৱানক ভক্তি সাধনা কৰিছিল? নাম সন্ত ৰামপালজী গুৰু মহাৰাজৰ দীক্ষা লোৱাৰ আগতে মই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ
এই জগতত প্ৰচলিত পূজা যিবিলাক মানে দুৰ্গা মই সকলো পূজাই কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মানে এইটো মানে বিশেষ এনেকা মানে মোৰ তেতিয়া মানে বেমাৰ আছিলতো, মানে মোৰ মাতটো মানে ফাঁচি গৈছিল, মানে মাতটো বিশেষকৈ মানে নলাইছিল। তেতিয়া মই মানে এই জগতগুৰু তত্ত্ব ৰামপালজী মহাৰাজৰ শিষ্যই পবিত্ৰ মানে জ্ঞান গংগা পবিত্ৰ পুথি আমাৰ বাজাৰৰ পৰা এইপিনে বৰপেটালৈকে মানে সেৱা কৰি আছে। তেতিয়া মই তাতে এখন কিতাপ পালোঁ, কিতাপটো 20 টকা ল'ল, কিতাপটো নি পঢ়িলোঁ। মই কিতাপটো প্ৰায় 4 মাহমান পঢ়িলোঁ। 4 মাহ পঢ়াৰ পিছত দেখিলোঁ যে জ্ঞানটো ইয়াত ভাল জ্ঞান, সত্য জ্ঞান, শাস্ত্ৰ অনুকূল ভক্তি। তেতিয়া মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত দীক্ষা ল'লোঁ। আৰু ছাৰ আপুনি যি আপোনাৰ এই মুখৰ মাত নোলোৱা কথাটো কৈছে যে আপোনাৰ যি মানে মাতটো বহি গৈছিলে, আপোনাৰ ভালদৰে স্পষ্টকৈ ওলোৱা নাছিলে, তেতিয়া সেই তাৰ বাবে আপুনি ডক্টৰৰ ওচৰলৈ গৈছিল নে ছাৰ? হয়, মই মানে কোচবিহাৰ গৈছিলোঁ আৰু ইপিনে আমাৰ অসমতে বঙাইগাঁৱত গৈছিলোঁ। মানে কোনো এইটো মানে ভাল কৰিব নোৱাৰিল। পিছত মই মানে এই শাস্ত্ৰ অনুকূল ভক্তি কৰি এতিয়া লাহে লাহে বহুত ভাল পাইছোঁ। এইটো এটা ছাৰ আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যিটো মানে মুখৰ মাত ওলোৱা নাছিলে, সেই তাৰ পৰা আপুনি এতিয়া বৰ্তমান কথা ক'ব পাৰিছে। এইটো এটা সঁচাকৈ ভাবিব লগা কথা। আৰু অসমৰ পৰা আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাইছে, এইটো ছাৰ কেনেকৈ সম্ভৱ? এইটো গুৰু মহাৰাজ সন্ত ৰামপালজী মহাৰাজে শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে। যি শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰি আমাক মন্ত্ৰ দিয়ে না, সেই মন্ত্ৰতে আমাৰ বহুত লাভ হয়। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি আমাৰ যিবিলাক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে সেইবিলাকত আপোনালোকৰ সন্ত ৰামপাল গোমাজৰ ভক্তসকলৰ যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পালে। আপুনি যিহেতু আপোনাৰ মুখৰ মাত নোলোৱা যিটো সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, ইয়াৰ উপৰিও ছাৰ আপুনি অন্য আৰু কিবা লাভ পাইছেনে? হয়, মই লাভৰ বিষয়ে ক'বলৈ গ'লে বহুত লাভ আছে। মানে এতিয়া মই আগৰ কথা অলপমান ক'ম দেই। মানে মই তেতিয়া দীক্ষা লোৱা নাই, প্ৰায় মানে 17 চনৰ কথা, 1917 চনৰ। মই তেতিয়া কিতাপটো পঢ়ি মানে দীক্ষা ল'ম বুলি ভাবি আছোঁ। মোৰ মানে বিশেষ টকা নাছিল না, মই মানে আশ্ৰমত যাব পৰা নাছিলোঁ। পিছত মই মানে বাগানত কাম কৰোঁ, চাহ বাগানত কাম কৰোঁতে মই মানে ভাবিছোঁ যে মই লোন ল'ম 10,000 টকা। মানে 10,000 টকা লোন লৈ মই মানে আশ্ৰমত গৈ দীক্ষা ল'ম। তেতিয়া আজি ল'ম বুলি 5টাত ছুটি কৰিলোঁ, সোনকালে আহিলোঁ, কিন্তু পিছৰ চাকাটো মানে থমকে ফুটি গ'ল। তাৰপিছত মানে লোন ল'বলৈ যোৱা নহ'ল। তাৰপিছত পিছদিনাখন আকৌ কামত গ'লোঁ। কামত গৈ কিনে ভাবিলোঁ আজি লোন ল'বলৈ যাম 10,000 টকা। মোৰ মানে লোন এটা চিলেকশ্যন হৈছে, মোক ফোন কৰি মাতিছে, আপুনি আহিব 10,000 টকাটো লৈ যাব। তেতিয়া পিছদিনাখনো মই যেতিয়া 5টাত মানে ছুটি কৰি আহিলোঁ, ছুটি কৰি আহোঁতে ৰাস্তাতে চাকাটো দম কৰি ফাটি গ'ল। মোৰ মানে মনটো দুখ লাগিল আৰু মই দুদিনকৈ চাকাটো ফাটি গ'ল, টকাটোও লোৱা নহয়, এতিয়া দীক্ষাটো বা ল'ব পাৰোঁ নহয়, এনেকৈ এটা মনত ভাৱ আহিল। তেতিয়া মই মানে লাহে লাহে ঘৰ আহিলোঁ। ঘৰ আহিলে যেতিয়া মোৰ এটা মোবাইল আছিল না, মই মোবাইলটো চালোঁ। মোবাইলটো চোৱাৰ পিছত দেখোঁ 2,000 টকা তাত টকা মানে সোমাই আছে, মোৰ বেংকৰ একাউণ্টত সোমাই আছে। আৰু তেতিয়া মানে ক'লোঁ আৰু হে গুৰুদেৱ, মোৰ 2,000 টকা আজি বেংকত পাছবুকত সোমাল, মোক লোনটো ল'ব দিয়া নাই আৰু আপুনি, মই লোনটো নলওঁ, এতিয়া 2,000ৰে মই দীক্ষা ল'ব যাম। পিছত মই পিছদিনাখন টকাটো ওলাই কিনি বহুত মানুহ বিচাৰিলোঁ, প্ৰায় 10জনমান মানুহ বিচাৰিলোঁ দীক্ষা ল'বলৈ যাম বুলি, মোক লৈছ বোলে মানে সজাই। তেতিয়া কয় বোলে মই নোৱাৰিম, তাত এনেকৈ বহুত মানুহ ভয় খুৱাই দিয়ে। তেতিয়া মই ভাবিলোঁ তেতিয়া মোৰ এটা চালা আছে, চালাটোক ক'লোঁ যে ব'লা আমি দীক্ষা ল'ব যাম, মই দীক্ষা ল'ম। তেতিয়া সি মানে পটককৈ কৈ দিল হ'ব, কালি বা পৰহি ওলাবি। সেই কালি পৰহি ওলাই দুজনে গৈ দীক্ষাটো ল'লোঁ পৰমাত্মাৰ চৰণত সন্ত ৰামপালজী মহাৰাজৰ। ছাৰ এইটো এটা আচৰিত কথা, আপুনি যিহেতু এতিয়া আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি দীক্ষা নোলোৱাৰ আগতেই আপুনি সন্ত ৰামপাল গোমাজৰ পৰা আচৰিত ধৰণে লাভ পাইছে, যেনেকৈ আপুনি নাম দীক্ষা ল'ব যাবৰ বাবে যি ভাড়া নাছিলে, সেই ভাড়াও আপোনাক সন্ত ৰামপাল গোমাজৰ কৃপাত আপুনি প্ৰাপ্ত কৰা বুলি নিজে আপুনি মত ব্যক্ত কৰিছে। ইয়াৰ উপৰি ছাৰ আৰু অন্য কি লাভ পাইছে ছাৰ?
মানে অন্য লাভটো এনেকুৱা, মানে মোৰ জেপত এই পাকেটত মানে ধৰি লওক 200 টকা আছে, তাৰ পৰা মই মানে 50 টকা বজাৰ কৰিলোঁ, আৰু ঘৰত যে পেণ্টটো মানে খহাই থলোঁ, ৰাতিপুৱা উঠিলোঁ আৰু পিন্ধিলোঁ, আৰু চাওঁ সেই 200 টকা হৈ আছে। মই আচৰিত পালোঁ, টকাটো ক'ৰ পৰা আহিল? মই আমাৰ ভগৱতীক সুধিছোঁ, তই মোৰ পকেটত কিবা থৈছা নেকি? কয় নাই, থোৱা নাইতো। এইটো গুৰুদেৱৰ দয়া আৰু। তাৰপিছত এতিয়া মই মানে 3:30 মানে ভক্তি কৰিবলৈ উঠোঁ তো, ঠিক 3:30 আগত যেতিয়া মই ভক্তি কৰি উঠিম, তেতিয়া মানে 10 মিনিটমান আগত মই মানে ঘুমতে মানে টোপনিতে মন্ত্ৰটো জপ কৰি দিওঁ। কেতিয়াবা ছতনাম জপ হয়, একদম পুৰা মানে ছতনামটো জপ হৈ থাকিব, কপ কৰি মানে এই বেলটো বাজি যায় মোৰ, তেতিয়া মই মানে 3:30 পূজা কৰিবলৈ উঠি যাওঁ। আৰু কেতিয়াবা প্ৰথম মন্ত্ৰ, কেতিয়াবা টোপনিতে মানে এটি উঠিব লাগে 10-15 মিনিট আছে, তেতিয়াই মানে ঘুমতে মানে এই প্ৰথম মন্ত্ৰটো জপ হৈ থাকে। ঠিক এনেকা আৰু কি কিছুমান মানে গুৰু মহাৰাজ সন্ত ৰামপালজী মহাৰাজে বহুত মানে লাভ দিছে আৰু। সন্ত ৰামপাল গুৰুমাজে কোন শাস্ত্ৰৰ আধাৰত আপোনালোকক ভক্তিবিধি প্ৰদান কৰে? হয়, শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে আমাক। গীতা, বেদ, মহাভাৰত, কোৰাণ শ্বৰীফ, আঠৰ পুৰাণ, এইবিলাক আৰু। আৰু আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ, শ্ৰাদ্ধ, কৰ্মকাণ্ড এইবিলাক কৰিবলৈ মানা কৰে। হয়, মানে শ্ৰাদ্ধ কৰিবলৈ মানা কৰিছে। তাৰপিছত দেৱী দেৱতা পূজা কৰিবলৈ মানা কৰিছে আমাক। আৰু কিয় মানা কৰিছে? আমি যিটো পূৰ্বৰ পৰা যিবিলাক আমাৰ পৰম্পৰাগত সাধনা, আমি শ্ৰাদ্ধ কৰি আহিছোঁ আৰু আমি এইবিলাক কৰ্মকাণ্ড কৰি আহিছোঁ, তেনে ক্ষেত্ৰত আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে এই সাধনাবিলাক, এই পৰম্পৰাগত যিবিলাক কৰ্মকাণ্ড কিয় বাধা কৰে বা মানা কৰে? এইবিলাক দেৱী দেৱতা বা শ্ৰাদ্ধ, এইবিলাক মানে শাস্ত্ৰ অনুকূল ভক্তি নহয়। যিবিলাক গুৰু মহাৰাজ সন্ত ৰামপালজীয়ে মানে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, সেইটোহে মানে আচল সাধনা। সেইটোহে মানে যিটো মন্ত্ৰ দিয়ে, সেইটো মোক্ষ মাৰ্গৰ মন্ত্ৰ। আৰু গীতাতো উল্লেখ আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যি ভক্তি কৰে, তেওঁৰ না গতি হ'ব, না সুখ হয়, না লাভ হয়। কিন্তু শাস্ত্ৰ অনুকূল ভক্তি আমাক সন্ত ৰামপালজী গুৰু মহাৰাজে দিয়ে, সেইকাৰণে আমাৰ লাভ হয়, বা মন্ত্ৰ জপ কৰিলেও লাভ হয়। ছাৰ, সঁচাকৈ এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে যি ভক্তিবিধি আপোনালোকক প্ৰদান কৰিছে, সেই ভক্তি সাধনা কৰি আপোনালোকে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পাইছে। ইয়াৰ উপৰিও ছাৰ, মই আৰু জানিব বিচাৰিছোঁ, আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে ছাৰ? পাৰিবাৰিকভাৱে মই বহুতো লাভ পাইছোঁ। মোৰ ভগৱতীৰ বেমাৰ আছিল, মানে মূৰৰ ঘূৰণি আছিল, আৰু হাত ঠেংটো কেতিয়াবা কঁপে, সি মানে গাড়ীত বেছিকৈ উঠিব নোৱাৰে। এই গুৰু সন্ত ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা লৈ এতিয়া বহুত ভাল পাইছে। আৰু মানে মই নিচা কৰিছিলোঁ, মদ, ভাং, বিড়ি, চিগাৰেট সকলো খাইছিলোঁ। কিমান বছৰ ধৰি খাইছিল ছাৰ আপুনি? মই এইটো প্ৰায় মানে এইটো দিব নোৱাৰোঁ তাৰিখটো, কিন্তু এনেকা মানে মই প্ৰায় 10-12 বছৰমান খাইছিলোঁগৈ। চাধা গুটখা খাওঁনে, চাধা, বিড়ি, মদ। তাৰপিছত যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা ল'লোঁ, তেতিয়া লাহে লাহে কেনেকৈ নাইকিয়া হ'ল মই নিজে গম নাপাওঁ। আৰু মোৰ এইটো বাই হাতটো মানে এনেকা কৰিব নোৱাৰিছিলোঁ, আৰু এই কোমৰটো অনবৰত বিষাই আছিল। কিন্তু এতিয়া সন্ত ৰামপালজী মহাৰাজৰ গুৰু মহাৰাজৰ ওচৰত দীক্ষা লৈ এতিয়া সকলোখিনি মই ভালে কুশলে আছোঁ। আৰু এতিয়া মোৰ শৰীৰটোও ভাল, মাতো ওলাই, সকলোখিনি ভাল পাইছোঁ এতিয়া মই। ছাৰ, এইটো এটা আচৰিত কথা, যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে, আপোনাৰ মানুহগৰাকীৰ যি সমস্যা আছিলে, মূৰ ঘূৰণিৰ যি সমস্যা, আৰু লগতে আপোনাৰ হাতৰ যি সমস্যাৰ কথা ক'লে, আপুনি হাতখন আপোনাৰ ওপৰলৈ দাঙিব পৰা নাছিলে, সেই মানে ৰোগৰ কাৰণে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। ডক্টৰৰ কাষলৈ নগৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ ঠিক হ'লে। ছাৰ, এইটো আচৰিত কথা। আপুনি ডক্টৰৰ কাষলৈ গৈছিল নে ছাৰ? হয়, মই ডক্টৰক দেখাইছিলোঁ, ঔষধো খাইছিলোঁ, কিন্তু ডক্টৰক দেখাই বা ঔষধ খাই মই ভাল পোৱা নাই। কিন্তু মই যেতিয়া জ্ঞান গংগা কিতাপখন পঢ়ি মানে শাস্ত্ৰ অনুকূল ভক্তি কি, ইয়াৰ বিষয়ে যেতিয়া কমপ্লিটলি বুজা পালোঁ, তেতিয়া মই গুৰু ৰামপালজী মহাৰাজৰ ওচৰত দীক্ষা ল'লোঁ, আৰু লাহে লাহে সকলোখিনি মই ভাল পাবলৈ ধৰিলোঁ।
ছাৰ যিহেতু আপুনি আমাৰ দৰ্শকসকলক আজি মানে টিভি স্ক্ৰীণৰ সন্মুখত আপোনাৰ মত ব্যক্ত কৰিলে, আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে লাভ পাইছে, আৰ্থিকভাৱে আপুনি উপকৃত হৈছে, লগতে আপোনাৰ যিবিলাক সমস্যা আছিলে ঘৰুৱা, আপোনাৰ পৰিবাৰগৰাকী যি মূৰ ঘূৰণি বেমাৰ আছিলে, আপোনাৰ হাতৰ যি সমস্যা আছিলে, আপুনি হাতখন যি আপোনাৰ ওপৰলৈ দাঙিব পৰা নাছিলে, তাৰ পৰা আপুনি আজি পৰিত্ৰাণ পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেই দৰ্শকসকলক আপুনি কি সন্দেশ দিব বিচাৰে, তেওঁলোকে যাতে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে? মই সন্দেহ নুকি দিম। মই হাত জোৰ কৰি প্ৰাৰ্থনা মানে কৰিছোঁ সকলো ৰাইজক, যেন মোৰ যেনেকা হাতটো বিষ আছিল, মাতটো নলাইছিল, আৰু মোৰ মানে ভগনমতী বেমাৰ আছিল, এইবিলাক আমি সন্ত ৰামপালজী মহাৰাজ গুৰু মহাৰাজৰ দীক্ষা লৈ ভাল পালোঁ। ঠিক আপোনালোকেও সৎসং চাই জ্ঞান গংগা কিতাপ পঢ়ি মানে আপোনালোকেও লাভ পাওক আৰু নিজৰ জীৱনটো কল্যাণ কৰক। ছাৰ, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? এই সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ আহে এই চেনেল সাধনা, তাতে এটা নীলাপট্টি আহে, এই তাত মানে ফোন নাম্বাৰ লিখা থাকে। সেই ফোন নাম্বাৰত কণ্টেক্ট কৰিলে আপুনি কিতাপো পাব, তাতে দীক্ষা ল'ব, মানে নামদান কেন্দ্ৰৰ ক'ত আছে কৈ দিব, তাত ফোন কৰি আপুনি নিজৰ জিলাত মানে নামদান কেন্দ্ৰ বিচাৰি তাতে আপুনি দীক্ষা লৈ নিজৰ জীৱনটো কল্যাণ কৰিব পাৰিব। আৰু আজিকালি সকলোৰে মানে ডাঙৰ ডাঙৰ মোবাইল আছে, সেই মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজৰ সৎসং লিখি চাৰ্চ কৰিলে সেইটো আহি যাব। আৰু তেতিয়া যদি সৎসংটো চায়, তেতিয়া সেই নাম্বাৰত যদি ফোন কৰে, কোন ডিষ্ট্ৰিক্টত বা কোন জিলাত আমাৰ গুৰু মহাৰাজৰ সন্ত ৰামপালজীৰ কোন নামদান কেন্দ্ৰ আছে, আপোনাক কৈ দিব, তাতে গৈ আপুনি দীক্ষা ল'ব পাৰিব আৰু জীৱনটো কল্যাণ কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎসাহী। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 এতিয়া মন্ত্ৰ আমি 18 পঢ়ি আছোঁ। হে সোম স্বৰূপ পৰমাত্মা, পালনৰ ইচ্ছা কৰি থকা যিজন মহান পৰমাত্মা, তৃতীয়ম ধাম, এয়া বালকেও বুজি পাব যিয়ে ক খ জানে। তৃতীয়ম ধাম, তৃতীয় ধামত ইয়াত কি লিখিছে? দেব্যান পিত্ৰায়ন, এই দুইৰ পৰা পৃথক তৃতীয় ধামত অৰ্থাৎ সৎলোকত আছে বিৰাজমান হয়। এওঁলোকে লিখি দিলে সেই জ্ঞান যোগী, ইয়াত জ্ঞান যোগী লিখি দিলে অনৰ্থ কৰিবলৈ। এওঁলোকৰ মনত পৰিল আমি যে এনেই ভগৱান লিখিছিলোঁ, ই সাকাৰ হৈ গ'ল, কিন্তু ইয়াত পাহৰি গ'লে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 27 পাহৰি গ'ল। এয়া 9 86, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 এই মন্ত্ৰ 27 যি এতিয়া পঢ়িছিলোঁ আমি, যিজন পৰমাত্মা, যি পৰমাত্মা ধুলোকৰ আৰু তৃতীয় পৃষ্ঠ অৰ্থাৎ স্থানত ধামত বিৰাজমান হয়, তেওঁ তৃতীয় পৃষ্ঠ তৃতীয় ভাগত থাকে। ইয়াততো এওঁলোকৰ মনত পৰা নাই যে জ্ঞান যোগী, পাহৰি গ'ল। ইয়াত ইহঁতৰ আকৌ মনত পৰি গ'লে, কালে প্ৰেৰণা কৰি দিলে। কি খেলি মেলি কৰি আছে, ইয়াৰ অনৰ্থ কৰা। ইয়াত কালৰ প্ৰেৰণাৰে তেওঁ কি অপৰাধ কৰিলে চাওক। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 18 পঢ়ি আছোঁ। সোম স্বৰূপ পৰমাত্মা অৰ্থাৎ অমৰ পৰমাত্মা, পালনৰ ইচ্ছা কৰি থকা যি মহান পৰমাত্মা, তৃতীয়ম ধাম, ইয়াত চিধাকৈ লিখিব পাৰিলা হয়, এই বেমেজালিৰ প্ৰয়োজন নাছিল। সেই তৃতীয় ধাম, যিখন তৃতীয় ধাম, তাতে বিৰাজমান হয়, জ্ঞানযোগী নহয়। এয়া কোনো ব্যক্তি বিশেষৰ মহিমা নহয়, এয়া ভগৱানৰ মহিমা চলি আছে। আৰু পাছত কবি নাম পদবী, যি কান্তদৰ্শীসকলৰ পদবী অৰ্থাৎ মুখ্য স্থান হয়। ইয়াত কি লিখা আছে? কবি নাম পদবী অৰ্থাৎ কবিসকলৰ যি পদবী প্ৰাপ্ত কৰে ঋষি মনা, এয়া ঋষিকৃত, ঋষি সকলো জ্ঞানৰ প্ৰদাতা। ইয়াত লিখিব লাগিছিল সেই ঋষিকৃত,
এয়া চাওক, ইয়াত লিখা আছে মূল সংস্কৃত, ইয়াৰ মূল পাঠ হয় ঋষি মনা ঋষিকৃত, ইয়া সঠিক হয়। ইয়াত কথা আছিলে, ঠিকেই লিখিছে। ঋষিকৃত অৰ্থাৎ সেই ঋষিৰ দ্বাৰা বনোৱা, যেনেকৈ এয়া চাওক, ইয়াত এওঁলোকে লিখিছে মহৰ্ষি দয়ানন্দ কৃত। ইয়াতে চাই লওঁ, এয়া চাওক, ইয়াত কি অৰ্থ হ'ল কৃতৰ? মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত, অৰ্থাৎ এওঁৰ দ্বাৰা কৰা। তেনেধৰণে ইয়াতো আমি চাম ঋষি মানা, ঋষি মানে সাধু সন্ত স্বভাৱৰ মন, সেই প্ৰকাৰৰ মনৰ, অৰ্থাৎ কবিৰজীৰ যিসকল অনুগামী হয় সেই পুণ্যাত্মা বহুত নৰম আত্মাৰ হয়, বহুত সহজ সৰল হয়, ভাল আত্মা। আৰু সেই ঋষিকৃত, যি এই ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 17 কোৱা হৈছে যে কবিৰ বাণীৰ দ্বাৰা, নিজ বাণীৰ দ্বাৰা কবিৰ পৰমেশ্বৰ নিজ মহিমাৰ বাণী কয় কবিতাৰ মাধ্যমেৰে। আৰু সন্ত সোম সন্ত ৰূপত প্ৰকট হৈ কবিৰ পৰমাত্মা, সেয়া অমৰ পৰমাত্মা হয়। কবিৰ নাম হয় তেওঁ অমৰ পৰমাত্মা হয়। আৰু এই সন্ত ৰূপত প্ৰকট অথবা ঋষি ৰূপত প্ৰকট, সেই ঋষি ৰূপত সেই সন্তৰ দ্বাৰা, ঋষিৰ দ্বাৰা বনোৱা সহস্ৰ গীত, সহস্ৰ অৰ্থাৎ হাজাৰ বাণী, সেই ঋষি মানা তেওঁৰ অনুগামীসকলৰ বাবে বহুত আনন্দদায়ক হয়। সেই পৰমাত্মা তৃতীয় ধামত থাকে, ইমানেই কথা মাত্ৰ। আৰু যি কাৰণত সেই কবিৰ পদবী প্ৰাপ্ত কৰে, তেওঁলোকে এয়া অনুবাদ কৰিছে 18 নম্বৰ শ্লোকৰ। এয়া তৃতীয়, এয়া আমি পঢ়িলোঁ, তৃতীয় ধামত বিৰাজমান হয়। জ্ঞান যোগী নহয়, এয়া বিৰাজমান হয়, তেওঁ পৰমাত্মা হয়। ইয়াত চাওক, ঋষি মানা অৰ্থাৎ সৰ্বজ্ঞানৰ সাধন ৰূপ মনৰ, ঋষি মানা ঋষিৰ দৰে স্বভাৱৰ সেই পৰমাত্মা, এয়া সহস্ৰ গীত, অনন্ত প্ৰকাৰৰ স্তৱনীয় হয়। সহস্ৰ গীত মানে হাজাৰ প্ৰকাৰৰ বাণী কয় সেই পৰমাত্মাই। আৰু সহস্ৰ মানে সহস্ৰ অৰ্থাৎ বহুত সুখদায়ী হয় তেওঁৰ অনুগামীসকলৰ বাবে, অৰ্থাৎ তেওঁলোকৰ এই বাণী বহুত ভাল লাগে। আকৌ 19ত কি কোৱা হৈছে? ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 19ত তেওঁ স্বয়ং কয় যে তৃতীয়ম ধাম এক চৌথা, তুৰিয়ম মানে চতুৰ্থ, এয়াতো তৃতীয়ম, এয়া তৃতীয় হয়। তৃতীয়ম, এয়া তুৰিয়ম মানে চতুৰ্থ হয়। সংস্কৃতত তুৰিয়ম মানে চতুৰ্থ, আৰু ধাম মানে ধাম, সেই পৰমাত্মা তুৰিয়ম ধাম মহিষু বিভক্তি। ইয়াত তেওঁ স্বয়ং আহি কয় যে চতুৰ্থ ধাম সেয়া হ'ল অকহ লোক, যাক আমি কওঁ প্ৰথম লোক আমাৰ সন্ত ভাষাত সতলোক, দ্বিতীয় অলখ লোক, আকৌ তৃতীয় অগম লোক, আকৌ চতুৰ্থ এই তুৰিয়ম ধাম অকহ লোক, যাৰ পৰা পৰমাত্মাই সকলোৰে ৰচনা কৰিছিলে, তলৰ লোকো বনাইছিলে। বিভক্তি মানে বৰ্ণনা কৰা। তেওঁলোকে লিখিছে তুৰিয়ম মানে চতুৰ্থ, ধাম মানে পৰম পদ, পৰমাত্মা হয়। সেই মহাপুৰুষ উক্ত তুৰীয় পৰমাত্মাৰ, তুৰীয় মানে চতুৰ্থ, তুৰিয়ম মানে চতুৰ্থ, চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে কোন মহাপুৰুষে? তেওঁ স্বয়ং পৰমাত্মা আহে, সেই পৰমেশ্বৰেই নিজৰ সেই সন্ত ৰূপত, মহাত্মা ৰূপত প্ৰকট হৈ নিজৰ মহিমা নিজেই কয়। এতিয়া চাওক, বিছত আচৰিত কৰি দিলে, সাকাৰ ভগৱান সিদ্ধ কৰি দিলে। সেই পৰমাত্মা যি প্ৰকাৰে এক সংঘক তেওঁৰ সেনাপতি প্ৰাপ্ত হয়, অৰ্থাৎ বহুত ডাঙৰ শ্ৰদ্ধালুসকলৰ এওঁ মুখিয়াল হয়, এই প্ৰকাৰে ব্ৰহ্মাণ্ডৰূপী কোষক প্ৰাপ্ত হয়। এয়া উচ্চস্বৰত গুৰুজী উচ্চ স্বৰেৰে বাণী কয়, এই ব্ৰহ্মাণ্ডৰূপী বিস্তৃত প্ৰকৃতি খণ্ডত ভালদৰেই প্ৰবিষ্ট হয়। যেনেকৈ এই মৰিয়হ মনুষ্য, এয়া চাওক, যেনেকৈ মনুষ্য ক্ষুদ্ৰ শৰীৰ ধাৰণ কৰি অত্যন্ত গতিশীল পদাৰ্থৰ সমান প্ৰাপ্তিৰ বাবে গতিশীল হয়। এতিয়া দেখিলে নহয় সেই পৰমাত্মা যেনেকৈ মনুষ্যৰ দৰে হয়, আৰু যেনেকৈ মনুষ্য ক্ষুদ্ৰ শৰীৰ, সুন্দৰ শৰীৰ ধাৰণ কৰে, অৰ্থাৎ যেনেকৈ কাপোৰ পিন্ধি ল'লে মনুষ্যই, এনেকুৱাই পৰমাত্মা মনুষ্যৰ দৰে সুন্দৰ শৰীৰ, শুভ্ৰময় সুন্দৰ শৰীৰ ধাৰণ কৰে আৰু প্ৰকট হৈ ইয়ালৈ আহে। এতিয়া পুণ্যাত্মাসকল, যেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে, তেওঁ কি কৰে? তেওঁ কবিৰ দৰে আচৰণ কৰে। ইয়াত এয়া
ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1ত পঢ়ি আছো যে সেই পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে, কিন্তু তেওঁ পৰমাত্মা হয়, গতিকে কবিৰ ইজ গড, সেইজন কবিৰ পৰমাত্মা হয় যিজনে এই লীলাসমূহ কৰিছে। এতিয়া পৰমেশ্বৰে কৈছিলে, वेद मेरा भेद है, मैं मिलूं वेदन से नाही, और जौन वेद से मैं मिलूं उसको वेद जानते नहीं। চাৰিও বেদে মোৰ মহিমাৰেই গুণগান কৰি আছে, আৰু এই বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে, আৰু যিখন বেদেৰে অৰ্থাৎ সেই সূক্ষ্ম বেদৰে যি সেই পৰমাত্মাই স্বয়ং আহি নিজ বাণীৰে কৈছে, সেই বেদৰে মোক পাবা। वो वेद जानते नाही। এতিয়া পুণ্যাত্মাসকল, সংক্ষিপ্তত সৃষ্টি ৰচনা শুনাই আছো এই দাসে, যি পৰমেশ্বৰেই আহি কৈছে। এতিয়া আপোনালোকে শুনিছিলে যে कि धर्मदास ये जग बोराना, और कोई ना जाने पद निर्वाणा, यही कारण मैं कथा पसारा, सबसे कहिए एक राम न्यारा। और यही ज्ञान जग जीव सुनाओ, सब जीवों का भ्रम नसाओ, भ्रम गए जग वेद पुराना, और आदि राम का किसी ने भेद नहीं जाना। अब मैं तुमसे कहूँ चिताई, तिन देवन की उत्पत्ति बाई, ज्ञानी सुने सो हृदय लगाई, और मूर्ख सुने तो समझ में नहीं आई, गम नहीं पाई। माँ अष्टंगी पिता निरंजन, ये जमदार उन वंशन अंजन, पहले की निरंजन राई, पीछे से माया उपजाई। माया रूप देखती शोभा, देव निरंजन तन मन लोभा। धर्मराय की ने भोग विलासा, माया को रही तबासा, यानी ये प्रेग्नेंट होगी दुर्गा। और 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। और 3 देव विस्तार चलावे, इनमें यू जग धोखा खावे। কালৰ এই দপদপনিক, এই কালৰ অভিশাপ লাগি আছে 1 লাখ জীৱ খোৱাৰ, আৰু ইয়াৰ বাবে তেওঁ নিজৰ 3জন পুত্ৰ জন্ম দিলে দুৰ্গাৰ পৰা। তেওঁলোকক অচেতন কৰি দিলে, এওঁলোকে স্বয়ং নাজানে যে তেওঁলোকৰ পিতা কোন হয়, আৰু তেওঁ এওঁলোকক এক এক গুণযুক্ত কৰি দিলে। ব্ৰহ্মাক ৰজগুণেৰে পৰিপূৰ্ণ কৰি দিলে, বিষ্ণুজীক সৎগুণেৰে, আৰু শংকৰজীক তমগুণেৰে পৰিপূৰ্ণ কৰি দিলে। 3 গুণ কোৱা নহলে 3 দেৱতা কোৱা। এতিয়া এওঁলোকৰ প্ৰভাৱেৰে আমি ইয়াত উৎপত্তি, নিজৰ মাজতে মোহ, আৰু মাৰ কাঠ এজনে সিজনক মাৰি দিয়ে, কাটি দিয়ে, যেনেকৈ হাহাকাৰ লগাই ৰাখিছে। হিন্দু মুছলমানৰ বিবাদ, হিন্দুৰ বিবাদ, আকৌ মুছলমানৰ শত্ৰু, ৰজাসকলৰ যুদ্ধ, ক'ৰবাত ফ্লাড আহি গ'ল, ক'ৰবাত এক্সিডেণ্ট, দুৰ্ঘটনা, একেবাৰে বেমেজালি কৰি ৰাখিছে 21 ব্ৰহ্মাণ্ড। আৰু আমি বাকীসকলে ভাবোঁ আমিতো মৰা নাই, বাকীসকল মৰি গ'ল আৰু উপায় নাই। এয়া বহুত বেয়া হ'ল। আৰু নিজৰ আজি আমাৰ নম্বৰ অহা নাই, কিন্তু নম্বৰ আছে এদিন, কিন্তু আমি চকু মুদি আছো পাৰৰ দৰে। কিন্তু কেতিয়ালৈকে মুদি থাকিম? তেন্তে এই জ্ঞানেৰে আমাৰ চকু খুলিব, আৰু আমি সেই ভগৱানকো পাম যিয়ে আমাক ইয়াৰ পৰা আউট কৰি দিব, আমাক কেতিয়াও মাৰিব নোৱাৰিব। যদি ইয়াতে তুমি জীয়াই থাকিব বিচাৰা সুখেৰে, তেন্তে এই মালিকৰ শৰণত থাকিব লাগিব, যাতে আমাক খাব নোৱাৰে। তেন্তে সেই পৰমাত্মা কবিৰ দেৱ হয়, কবিৰ চাহেব হয়। ইয়াত হাহাকাৰ লগাই ৰাখিছে। ইয়াৰ উদ্দেশ্য এয়াই যে ইয়াত সকলোকে ইয়াত দুৰ্গতি কৰোঁ, যাতে ভগৱানৰ ভক্তি কৰিব নোৱাৰে। এনেকুৱা স্থিতিৰ শৰীৰ দি দিলে আমাক ইয়াত। কেতিয়াবা বিপি হাই হৈ যায়, কেতিয়াবা ল' হৈ যায়, কেতিয়াবা হাড় বনাব লাগে, কেতিয়াবা চকু বনাব লাগে, কেতিয়াবা কিবা হৈ আছে, কেতিয়াবা এলাৰ্জি হৈ গ'ল, এয়া হৈ গ'ল, একেবাৰে অৱস্থা বেয়া এই জীৱৰ। আৰু এই পেটৰ বাবে গোটেই দিন লাগি থকা, পৰমাত্মাৰ ফালে ধ্যানেই নাযায়। আৰু যদি চেষ্টা কৰে কোনোবাই পৰমাত্মাক পাবলৈ, তেনেহ'লে আকৌ ওলোটা জ্ঞান গ্ৰহণ কৰে সকলোকে। এতিয়া থকা সকলোৱে এই কালৰ জালতেই। তেতিয়া সেই পৰমেশ্বৰে দয়া কৰিলে আমাৰ ওপৰত যে মোৰ সন্তান দুখী আছে। তেওঁলোক সৎলোকত থাকিছিল, ইয়াত তেওঁলোকৰ একো দুখ নাছিল। আপোনজনৰ বাবে আপোনজনেই দুখী হয়, আৰু ইয়াৰ বাবে সেই পৰমাত্মা আমাৰ বাবে ঘূৰি আছে। আমি তাত ভুল কৰিছিলোঁ। এতিয়া 10 মিনিটত ভাৰ্বেলি আপোনালোকক সৃষ্টি ৰচনা শুনাম। পুণ্যাত্মাসকল, আপুনি বুদ্ধিমান কোনো বালক নহয়, বহুত বুদ্ধিমান ব্যক্তি হৈ গৈছে মানৱ। এই কলি যুগৰ ভিতৰত
এয়াও দিছে পৰমাত্মাই। গতিকে আপোনালোকে বহুত গভীৰতাৰে ভাবিব লাগিব এই দাসৰ উদ্দেশ্য কি হয়, আৰু পৰমাত্মা সৎ লোকৰ পৰা গতি কৰি এই বেয়া লোকলৈ কিয় আহিছে, কি আৱশ্যকতা আছিল তেওঁৰ, কিয়নো তেওঁ আমাৰ পিতা হয়, আমাৰ লগত চল চাতুৰি কৰি আমাক ৰাখি থৈছে ইয়াত কালে, আৰু আপোনাৰ বাবে আপুনি দুখী হয়। পৰমাত্মাই কয়, কবীৰদেৱে কয়, मैं रोवत हूँ सृष्टि को और ये सृष्टि रोए मोहे। আৰু গৰীবদাসজী যাক পৰমাত্মাই পাইছিলে আহি, আদৰণীয় গৰীবদাস চাহেব, তেওঁ কৈছে যে যেনেকৈ তুলসীদাসজীয়ে ৰামায়ণক লাখ বছৰৰ পিছত এজ ইট ইজ লিখি দিছিল লোকোক্তিৰ মাধ্যমেৰে, চপোৱাৰ মাধ্যমেৰে, এনেদৰে আদৰণীয় গৰীবদাস চাহেবজীৰ দিব্য দৃষ্টি খুলি দিলে ভগৱানে। সৎ লোক দেখুৱাই, সচখন দেখুৱাই এৰি দিলে। তেওঁ পৰমাত্মাৰ যি মহিমা নিজ বাণীত কৈছিলে, কি কৈছিলে? कबीर साहब कहते हैं मैं रोवत हूँ सृष्टि को और सृष्टि रोए मोहे, और गरीबदास इस वियोग को समझ नहीं सकता कोई। যে মই তোমাক বিচাৰি আছো আৰু তোমাক ক'ব বিচাৰিছো যে আই এম গড, মই পৰমাত্মা হওঁ, মই তোমাৰ পিতা হওঁ, তুমি মোৰে সন্তান, আৰু তুমি মোক বিচাৰি আছা। কিন্তু আমাৰ এই বিয়োগক, আমাৰ এই বিচ্ছেদক কোনে মিলাব? কোনেও ইয়াক বুজিব নোৱাৰে যে তুমি ক'ৰ পৰা বিচ্ছেদ হৈ আহিছিলা। আজি মই কৈ আছো মই ভগৱান হওঁ, তোমাক ভ্ৰমিত কৰি পেলাইছে কালৰ দূতে। তুমি কোৱা নহয় ভগৱান নিৰাকাৰ হয়। বেদত ভগৱান নিৰাকাৰ বুলি লিখা আছে, ভগৱান সাকাৰ হ'বই নোৱাৰে। তুমি মোক বিচাৰি আছা, মই তোমাক বিচাৰি আছো, মই তোমাক ক'ব বিচাৰিছো যে মই পৰমাত্মা হয়। এতিয়া এই সৃষ্টি কেনেকৈ ৰচা হ'ল? পৰমাত্মা সমৰ্থ হয়, সকলোৰে আগত কেৱল পৰমাত্মা আছিল। তেওঁ নিজ বচন শক্তিৰে, এই পৰমাত্মাই প্ৰথমে অকহ লোকক স্থাপিত কৰি, তাত উৎপন্ন কৰি, প্ৰকট কৰি অকহ লোকত থাকিছিল। তাত কেৱল অকল ভগৱানেই আছিল। সেয়া পৰমেশ্বৰৰ ৰাজধানী হয়, ইয়াত আন কোনো যাব নোৱাৰে। ইয়াৰ পাছত অকহ লোকৰ পাছত পৰমাত্মাই তলৰ 3 লোক আৰু উৎপন্ন কৰিলে। অগম লোক, ইয়াৰ নেক্সট অলখ লোক, আৰু ইয়াৰ নেক্সট 4ৰ্থ নম্বৰৰ সৎ লোক, আৰু তলৰ পৰা আমি গণিলে প্ৰথম সৎ লোক, দ্বিতীয় অলখ লোক, আৰু তৃতীয় অগম, আৰু 4ৰ্থ সেয়া অকহ লোক। যেনেকৈ এতিয়া আপুনি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 19ত পঢ়িছে যে সেই তুৰিয়ম ধাম, সেয়া 4ৰ্থ ধাম হয়, সেয়া অকহ লোক হয়, সমুদ্ৰৰ দৰে। সমুদ্ৰ সকলো পানীৰ স্ৰোত হয়। এনেকৈ এই পৰমাত্মাৰ যি অকহ লোক হয়, সকলোৰে স্ৰোত হয়। সেই পৰমেশ্বৰেই আকৌ 4 অন্য ৰূপ ধাৰণ কৰিলে। এক ৰূপত তেওঁ অগম লোকত আহি অগম পুৰুষ নামেৰে বিৰাজমান হয়, আৰু অলখ লোকত আহি অলখ পুৰুষ, আৰু সৎলোকত আহি তেওঁ সৎপুৰুষ নামেৰে, অৰ্থাৎ উপমাত্মক নাম হয় সেই পৰমাত্মাৰ, উপাধিৰ নাম হয়। তেওঁৰ ৰিয়েল নাম কবীৰ দেৱ হয়, তেওঁ কবীৰ চাহাব হয়। যেনেকৈ কুৰাণত আল্লাহু আকবৰ বুলি কোৱা হয়, আল্লাহু কবীৰ আকবৰ, আকবৰ ক'বলৈ ধৰিলে আকবৰ, তেওঁ কবীৰ হয়। কবীৰন খবীৰন এয়া কুৰাণ শ্বৰীফত লিখা আছে, সেয়া কবীৰ দেৱ হয়, অৰ্থাৎ সেই পূৰ্ণ পৰমাত্মাৰ নাম হয়। এতিয়া সৎলোকত পৰমাত্মাই 3-4 লোকত, য'ত ভগৱানে নিজৰ অন্য ৰূপ ধাৰণ কৰি থাকে, এই নিজৰ নিজৰ ৰূপৰ শোভাও বেলেগ বেলেগ বনাইছে। যেনেদৰে সৎলোকত পৰমাত্মাৰ 1 নং কোপৰ প্ৰকাশ, 1 নং কোপ অৰ্থাৎ মনুষ্য সদৃশ হয় পৰমাত্মা। আমাৰ দৰেই গৰীবদাস চাহেবে কৈছে যে हमरे ही उनिहार है, हमरा सिरजनहार है। আমাৰ ভগৱান, আমাক বনোৱাজন আমাৰ দৰেই হয়। আৰু আপুনি বেদত দেখিছে যে ৰজাৰ সমান আৰু নৰবত, ইয়াতো নিৰে দেখুৱাই আছে আপোনাক। মনুষ্য তুল্য এওঁলোকে খেলি মেলি কৰি ৰাখিছে অনুবাদক, কিন্তু মূল পাঠৰ ভিতৰত স্পষ্ট আছে নৰবত মনুষ্যবত অগ্নি, নৰবত দেৱ, নৰবত মনুষ্যবত শম্ভু। মনুষ্যৰ দৰে ভগৱান, মনুষ্য সদৃশ পৰমাত্মা, মনুষ্য সদৃশ হয়। আৰু পবিত্ৰ বাইবেলত লিখা আছে যে সৃষ্টি গ্ৰন্থত প্ৰথম অধ্যায়ৰ 26 নম্বৰ আয়তত শ্লোকত ইয়াত লিখা আছে যে পৰমাত্মাই কৈছে এতিয়া মনুষ্যক উৎপন্ন কৰিম।
আৰু মনুষ্যক নিজৰ ৰূপত বনাম। परमात्मा ने मनुष्य को अपने स्वरूप के अनुसार उत्पन्न किया। তেনেহ'লে ভগৱান নিৰাকাৰ কেনেকৈ মনুষ্য সদৃশ হয়? আৰু সম্পূৰ্ণ অৰ্থাৎ ঈশাই ধৰ্মৰ কাৰোবাক সুধি লওক পৰমাত্মাৰ কি স্থিতি হয়? তেওঁলোকে কয় গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ হয়। আৰু পবিত্ৰ বাইবেলে কৈছে যে তেওঁ মনুষ্য সদৃশ হয় আৰু তেওঁলোকে নিৰাকাৰৰ ঢোল পিটি আছে। গতিকে এনেদৰেই যিকোনো পবিত্ৰ ধৰ্মৰ যিসকল অনুগামী হয় তেওঁলোকে নিজৰ পবিত্ৰ গ্ৰন্থৰেও পৰিচিত নহয়। যেনেকৈ হিন্দু আৰু মুছলমানৰ বিবাদ কি বিষয়ত আছিল? মুছলমানসকলে এয়া মানি ল'লে যে আমি যি সাধনা কৰি আছো সেয়া এজন দেৱৰ কৰি আছো, এজন প্ৰভুৰ, এক আল্লাহৰ। আৰু সেই বেচেৰা হিন্দুসকল দুখত আছে যে এওঁলোকে নৰ দেৱতাৰ পূজা কৰে। এওঁলোকে এয়া কৰিব নালাগে, এওঁলোকৰ জীৱন নষ্ট হৈ আছে। সেয়েহে তেওঁলোকে ভাবিলে যে আমি সঠিক মাৰ্গত লাগি আছো আৰু আমি সেই সম্পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰি আছো, যাৰ পৰা মুক্তি সম্ভৱ হয়। গতিকে এওঁলোককো কষ্ট কৰি হ'লেও জোৰ দি এই মাৰ্গত লগাই দিওঁ, এওঁলোকৰ কল্যাণ হৈ যাব। এওঁলোকে ইয়াৰ কাৰণে জোৰ দি মুছলমান বনাব ধৰিলে। এওঁলোকে এয়া ভাবি ৰাখিছিলে যে এওঁলোকে পূৰ্ণ পৰমাত্মাৰ ভক্তি কৰি আছে। আৰু এওঁলোকে অভ্ৰমত আছিল যে যেনেকৈ কুৰাণ শ্বৰীফ চুৰত ফুৰকানী 25 নম্বৰ হয়। ইয়াত আয়াত নম্বৰ 52ৰ পৰা 59লৈকে, 52ৰ পৰা 59লৈকে স্পষ্ট কৰিছে যে কুৰাণ শ্বৰীফৰ জ্ঞানদাতা যেনেকৈ গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম হয় আৰু সেই ব্ৰহ্ম কুৰাণ শ্বৰীফৰো জ্ঞান দি আছে। আৰু আমাৰ যেনেকৈ গীতাৰ জ্ঞান অৰ্জুনক দিয়া হৈ আছে, তাতে হজৰত মহম্মদক দিয়া হৈছে। তেতিয়া সেই কুৰাণ শ্বৰীফৰ জ্ঞানদাতাই কৈ আছে যে হে পেগম্বৰ, মই তোমাক এই কুৰাণ শ্বৰীফৰ যি দলিল দি আছো ইয়াত বিশ্বাস ৰাখিবা। এওঁ আল্লাহ কবীৰ হয় আৰু এই কাফিৰে ইয়াক নামানিব। তুমি ইহঁতৰ কথাত নাহিবা, এওঁলোকৰ লগত সংঘৰ্ষ কৰিবা, কাজিয়া নকৰিবা। এওঁলোকে ক'ব কবীৰ গড নহয় আৰু তুমি মোৰ কথাত বিশ্বাস ৰাখিবা। এওঁ কবীৰ নামৰ পৰমাত্মা হয় আৰু এই পৰমাত্মা সেইজনেই হয় যিজনে সকলো নদীক বনাইছে, সম্পূৰ্ণ পৃথিৱীক বনাইছে। 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। সেই পৰমাত্মাৰ খবৰ কোনোবা খবৰ থকাজনক সুধি চোৱা। এতিয়া পুণ্যাত্মাসকল, মুছলমান ধৰ্মৰ অনুগামীয়ে কি মানে যে কুৰাণ শ্বৰীফৰ জ্ঞান স্বয়ং আমাৰ আল্লাহে দিছে। কাক? হজৰত মহম্মদক দিছে। তেওঁক দিয়াৰ ধৰণ লাগিলে যিয়েই নহওক কিয়, লাগিলে তেওঁ স্বয়ং আকাশবাণীৰেই দিয়ক, নাইবা তেওঁৰ ভিতৰত প্ৰৱেশ কৰি দিছে, বা কোনোবা ফৰিস্তাই দিছে, সেয়া কেৱল বাৰ্তাবাহক আছিল। ফৰিস্তা হলেও জ্ঞান দি আছে সেই ভগৱানে। তেন্তে ইয়া আল্লাহে কৈ আছে যাক মুছলমান ধৰ্মই নিজৰ আল্লাহ মানে, যে তুমি যি মই জ্ঞান দি আছো এয়া সত্য হয়। আৰু এয়া সেই পৰমাত্মা কবীৰ যি হয়, যিয়ে 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। আৰু ইয়াৰ খবৰ কোনোবা খবৰ থকাজনক সোধা। অৰ্থাৎ কুৰাণ শ্বৰীফৰ জ্ঞানদাতাও অল্পজ্ঞ হয়। এওঁলোকেও নাজানে সেই আল্লাহু আকবৰ অৰ্থাৎ কবীৰ পৰমাত্মাৰ বিষয়ে, যিয়ে 6 দিনত সৃষ্টি ৰচিলে, 7ম দিনত সিংহাসনত গৈ বহিল। ইয়াৰ খবৰটো তত্ত্বদৰ্শী সন্তই ক'ব সেই বা খবৰ, তেওঁ সোধা। গতিকে ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে এওঁলোকেও ইনকমপ্লিট গডৰ সাধনা কৰি আছে, আধৰুৱা পৰমাত্মাৰ। আৰু তেওঁলোকে এই আধাৰেই কৈ আছিলে যে তুমি কাফিৰ হয়, ভগৱানক নুপুজি সকলো দেৱতাৰ পূজা কৰা। আজি তেওঁলোকৰ স্থিতি সেই তাতেই থিয় হৈ আছে যিয়ে কালৰ পূজা কৰি আছে। এতিয়া আপোনালোকক অলপ কুৰাণ শ্বৰীফ দেখুৱাব লাগিব, কিয়নো এয়া এনেকুৱা জটিল বনাই দিলে এই কালে, আমাক ভিন্ন ভিন্ন বনাই দিলে। হিন্দু বেলেগ, মুছলমান বেলেগ, শিখ বেলেগকৈ, ঈশাই বেলেগকৈ, যাতে যুঁজি থাকে এওঁলোকে নিজৰ মাজত। সত্য আগলৈ আহিব যেতিয়া তেওঁলোকে আকৌ কাজিয়া কৰিব। এনেকুৱা নহয় এওঁলোকে মিছা কৈ আছে, কিন্তু এনেকুৱা একোৱেই কথা নাই। এই ইণ্টাৰনেট আৰু এই সকলো ৱেবছাইট আৰু এই প্ৰজেক্টৰ, এই মোবাইল, এই সকলো সাধনা যিবোৰ টেকনিক দি আছে, গড কবীৰে দি আছে, এয়া ভগৱানেও বনাব নোৱাৰে। যেনেকৈ কম্পিউটাৰক আজিৰ পৰা লাখ বছৰ আগৰ ইতিহাস চাই লোৱা। মহাভাৰতৰ আপুনি কথা শুনে, এখন গাড়ী 6টা খচ্চৰ থকা আৰু টানি থকা হৈছে। মানুহ নাছিল নেকি তেওঁলোকে বনাব নোৱাৰিলে হয়, যেতিয়া আৱশ্যকতা নাছিল। অৰ্থাৎ এখন গৰু গাড়ী যি এতিয়া 2টা গৰুৱে টানিব পাৰে, সেই সময়ত 6টা গাধ জুৰিছিল তাতে। এই খচ্চৰ, ঘোঁৰা
আৰু ইয়াক ডাঙৰ বাহন মানিছিলে, কাৰণ ইয়াক বহুত জংঘলৰ মাজেদি টানি ফালি লৈ যাব লাগিছিলে, ৰাস্তাও বনোৱা নাছিলে। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এই টেকনিক ভগৱানে দিছে, এইকাৰণে দিছে যে এতিয়া এই সন্তানে মোক চিনি পায়। আজি কিছু এনেকুৱা আধুনিক ইনষ্ট্ৰুমেণ্ট বনাই দিলে ভগৱানে, যাৰ দ্বাৰা ভগৱানৰ লীলাক বুজি পোৱাটো সহজ হৈ পৰিছে। এখন সৰু চিপ আছে, ইমান কণ, আৰু ইয়াৰ ভিতৰত কিমান মেটাৰ আহি যায় গণিব নোৱাৰি। যেনেকৈ পৰমাত্মাক বুজি পোৱাটো এতিয়া বহুত সহজ হয়, যেনেকৈ আমি এজন ইয়াত থকা ব্যক্তিয়ে ফেক্স কৰি দিয়ে আৰু ক'ৰবাত উলিয়াই লোৱা সেই মেটাৰক এজ ইট ইজ, কোনো তাৰ নাই মাজত। এনেকৈয়ে পৰমাত্মাই আমাৰ সকলো কৰ্মৰ, আমাৰ অন্তঃকৰণৰ ভিতৰত, আমাৰ শৰীৰৰ ভিতৰত এনেকুৱা ইনষ্ট্ৰুমেণ্ট লগাই ৰাখিছে, য'ত অসংখ্য জন্মৰ আপোনাৰ সংস্কাৰ ডিপজিট হৈ আছে কোড ৱৰ্ডত, আৰু এটা কপি ভগৱানৰ ওচৰত আছে। আৰু তেওঁৰ পৰমাত্মাৰ কোনো প্ৰয়োজন হোৱা নাই আপোনাৰ পিছে পিছে ঘূৰাৰ। ইনষ্ট্ৰুমেণ্ট লগাই দিয়া হৈছে, যি কৰিবা তাতে লিখা পাব আৰু ক'ব যে আহি যোৱা। সকলো অন কৰি দিব আৰু চলি পৰিব আপোনাৰ CD। আপোনাক সোধাৰ আৱশ্যকতা নাই ভগৱানৰ। ইয়াততো ছজন সাক্ষী লাগে এজন দোষীক প্ৰমাণ কৰিবলৈ, তাত আৱশ্যকতা নাই। কিমান দয়ালু হয় ভগৱান আপোনাৰ ওপৰত, এওঁৰ কিমান দয়া আছে আপোনাৰ ওপৰত পৰমাত্মা কবীৰ দেৱৰ। আপুনি অন্য সন্তৰ সৎসংগ লৈ যায়। এয়া ইফালে জয় গুৰুদেৱ এক পন্থা চলি আছে মথুৰাত, সেয়াও ৰাধা স্বামীৰ ব্ৰাঞ্চ মানি লোৱা, 5টা নামত গাথা জুৰি ৰাখিছে। তাৰ পৰা অহা ভাৱতে কয় যে তাততো ক-খৰো জ্ঞান নাছিলে, আৰু আমি তেওঁলোকক পৰম সন্ত মানি শ্ৰদ্ধালু তাত বহি থাকে। আৰু য'ত আমি সেই সৎসংগ কৰিছিলোঁ, নিজে নিজেই এখন টেণ্ট লগোৱা হৈছিল, নিজেই বনাওক নিজেই খাওক, কিমান পঢ়া, কিমান খোৱা, ধোৱা খোৱা সকলো ব্যৱস্থা আছিল, আৰু সকলোবোৰ ব্যৱস্থা তেওঁলোকৰ ফালৰ পৰা হৈছিল। এতিয়া যোৱা হওক অন্য পন্থৰ ওচৰলৈ, সন্তসকলৰ ওচৰলৈ, যে নিজৰ সকলো বস্তু নিজৰ লগত লৈ যোৱা, আৰু তাত এক খেৰৰ টোপোলা দিয়া হয় আৰু 20 টকা জমা কৰাই দিয়া। এই খেৰ পাৰি লোৱা আৰু নিজৰ কম্বল পাৰা আৰু শুই যোৱা। আৰু জ্ঞান কি দিয়ে, 1 ঘণ্টা 45-50 মিনিট যি কৈ সেই নকল গুৰু গুচি যায়। শ্ৰদ্ধালুৱে ভাবে বহুত ভাল কথা ক'লে, বহুত ভাল জ্ঞান দিলে। জ্ঞানৰ তেওঁলোকে কখও নাজানে। জ্ঞানটো এয়া হয় দাসৰ ডিঙি শুকাই যায়, জ্ঞানৰ অন্ত নহয়। আৰু আপোনালোকৰ কিমান ভাগ্য যে তলত মেট লগাই ৰাখিছে ভগৱানে, এই দাসৰ ডিউটি লগাই ৰাখিছে নিজৰ সন্তানৰ বাবে। তোমালোক কিমান পুণ্যাত্মা হয়। আৰু দি ভাল কম্বল, দেশী ঘিৰ খানা খুৱাই কয় যে শুনা এয়া মোৰ মহিমা। সেয়া হৈছে দয়ালু পৰমাত্মা। আমি বিচাৰি আছিলোঁ, আমি বিচাৰি নাপালোঁ। এওঁ ইয়াতেই যদি ইমান সুখ দিয়ে তেন্তে তাত বা কি কৰি দিয়ে? বেলেগৰ লগত ইমান সুখ দি আছে যেতিয়া, পৰমাত্মাই তাততো গাখীৰৰ নৈ বোৱাই দিব, দেশী ঘি বোৱাই দিব। তাত অন্য কোনো বস্তুৰ প্ৰয়োগ নহয়, স্বদেশী ঘিৰ, দেশী ঘিৰ ব্যৱস্থাৰে হয়। গতিকে এয়া সৎলোকৰ পৰা আহে পুণ্যাত্মাসকল, ইয়াৰ নহয়। কোৱা হয় যে যেতিয়া পৰমাত্মা কবীৰ দেৱজী আহিছিলে, তেওঁৰ লগত ধেমালি কৰিলে আৰু 18 লাখ ব্যক্তিক চিঠি লিখি দিলে যে কবীৰজীয়ে ভাণ্ডাৰা কৰিব। আৰু কবীৰজী সৰু পজাত আছিলে, ভগৱানৰ লীলা কৰিছিলে। মোক দৃঢ়তাৰে ভজা, তেতিয়া দেখিবা পৰমাত্মাৰ হাত। 18 লাখ ব্যক্তি আহি গ'ল, আবেলিৰ আটাও নাছিলে তেতিয়া ঘৰত। পৰমাত্মাৰ লীলা, তাততো কবীৰ ৰূপেৰে বহি আছিল। এজন দুখীয়া ব্যক্তিৰ ৰূপত তেওঁ সৎলোকলৈ গ'ল। তাৰ পৰা 9 লাখ কৰোৰ ওপৰত বনাই থোৱা সামগ্ৰী সৎলোকৰ পৰা 1 ছেকেণ্ডত ইয়ালৈ লৈ আহে, গৰম গৰম, আৰু ভাণ্ডাৰা লগাই দিলে। 3 দিনলৈকে 18 লাখ ব্যক্তিৰ ভাণ্ডাৰা চলাই থাকিলে পৰমাত্মাই। আৰু চিঠিত লিখিছিলে যে কবীৰে এক অচৰফি দিব বুলি, আৰু দিব বুলি কম্বল এখন, সেয়াও লগতেই দিছিলে। অৰ্থাৎ তেওঁক তল পেলাবলৈ ভগৱান কবীৰজীক সৰু দেখুৱাব বিচাৰিছিলে। তেন্তে পুণ্যাত্মাসকল, कबीर जी ने कहा था ये खाकी खंजूसपुर अन का नहीं सुमार, और दूसरा रूप केशव नाम धरका गए थे कि व्यापारी का रूप बना के गरीबदास केशव के अन का नहीं सुमार। পৰমাত্মাই ক'লে যে ইয়ে খাকি কঞ্জুচ, একেবাৰে কৃপণ, খোখাপুৰ হয়, একেবাৰে খালী। মইতো সৎলোকৰ পৰা লৈ আহিছোঁ এই সকলোবোৰ বস্তু। এতিয়া পুণ্যাত্মাসকল, এতিয়া সেয়াই আছে ইয়াত। গতিকে আজি এই ব্যৱস্থা পৰমাত্মাই যি কৰি ৰাখিছে, নিজৰ পুণ্য আত্মাসকলক সুখ দিবলৈ, এওঁলোকৰ বেয়া দিশবোৰ এৰুৱাইছে, এওঁলোকৰ আহি থকা বিপদবোৰক সমাপ্ত কৰিছে, আৰু এওঁলোকক ধনী বনাই আছে।
আৰু প্ৰেৰণা কৰি আছে সন্তান দান কৰক। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম ভাৰতী কোৰী। ভাৰতী, আপুনি ক'ৰ পৰা আহিছে? মই বিলাসপুৰ ছত্তীশগড়ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 6 জানুৱাৰী 2019 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হোৱাৰ আগতে মই যি সকলোৱে কৰে পৰম্পৰাগত ভক্তি, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, শিৱৰ সাধনা, দুৰ্গাৰ আৰু হনুমানৰ, এওঁলোক সকলোৰে ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, কথাটো এনেকুৱা, আগতে যেতিয়া মোৰ বিয়া হোৱা নাছিলে তেতিয়া মানে আমি ইমান বেছি কৰ্মকাণ্ডৰ ভক্তি কৰা নাছিলোঁ। পৰমাত্মা মনত আছিল, অকল সেইটো কথাই ভাবিছিলোঁ। কিন্তু যেতিয়াই মোৰ বিয়া হ'ল, শহুৰৰ ঘৰত যেতিয়া দেখিলোঁ তেওঁলোকে বহুত ভক্তিত, ব্ৰত ইত্যাদিত মোৰ ঘৰতো কৰিছিলে, কিন্তু মই ইমান কৰা নাছিলোঁ। কিন্তু যেতিয়াই বিয়া হ'ল তেতিয়া জীৱনত ইমান সমস্যা আহিল, ইমান বেছি যে মানে 18-20 বছৰ কষ্টৰ মাজেৰেই গ'ল, সকলো ফালৰ পৰাই সমস্যা। আৰু তাৰপিছত মই ভক্তিৰ ফালে গ'লোঁ। যেনেদৰে দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰখা, এনেকুৱা কি ভক্তি আছে যি ছাৰ মই কৰা নাই। এই দেৱী দেৱতাৰ শৰণলৈ মই গৈছিলোঁ, মন্দিৰে মন্দিৰে গৈছোঁ। মঙলবাৰে শনিবাৰে হনুমানৰ মন্দিৰলৈ গৈ প্ৰসাদ দিওঁ, চাকি জ্বলাওঁ, কেতিয়াবা দুৰ্গাৰ 9 দিনৰ ব্ৰত ৰাখি ৰতনপুৰলৈ যাওঁ। মানে কঠিনতকৈ কঠিন যি ভক্তি আছে। 5 বজাতে উঠি সূৰ্য ভগৱানক পানী দিওঁ, গছ পৰ্যন্ত পূজা কৰিছোঁ। 5ডাল গছ টাবত ৰুই তাত সদায় সৰিয়হৰ তেলৰ চাকি জ্বলাওঁ, সকলো ধৰণৰ ভক্তি কৰিছিলোঁ। ইয়াৰ বাবে মোৰ সমস্যা কমাতকৈ বাঢ়িহে গৈছিল। মানে আচৰিত হৈছিলোঁ, কাৰো একো ক্ষতি কৰা নাই, না কাৰোবাৰ বেয়াটো ভাবোঁ, কিন্তু মোৰ জীৱনত ইমান অশান্তি কিয় হৈ আছে। মানে সকলো ঠিকে আছিল। মোৰ হাজবেণ্ড পুলিচৰ চাকৰিত ইন্সপেক্টৰ আছিলে আৰু তেওঁৰ ভাল পোষ্ট আছিলে আৰু কোনো আৰ্থিক সমস্যাও নাছিল আমাৰ। কিন্তু ঘৰত বহুত কাজিয়া হৈছিলে, মানে বহুত অশান্তি হৈছিলে। মানে ইজনৰ আনজনৰ মাজত যি আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিছিলে সেয়া নাছিলে। তাৰপিছত যেতিয়া তেওঁৰ সমস্যা বেছি হ'ল, মানে তেওঁৰ বেমাৰ হ'ল, তেওঁৰ হাৰ্ট এটেক হৈছিলে, তাৰপিছত তেওঁৰ স্বাস্থ্য বেয়া হৈ গৈ থাকিল। আৰু তাৰপিছত মোৰ মা দেউতা ঢুকাই গ'ল। যেতিয়া মোৰ মা দেউতাও ঢুকাল, মোৰ হাজবেণ্ডৰো বেমাৰ হ'ল। তাৰপিছত আমি আৰ্থিক ৰূপতো বহুত সমস্যাত পৰিলোঁ, ক'ৰো পৰা ছাপৰ্ট পোৱা নাছিলোঁ। তাৰপিছত হাজবেণ্ডৰো ডেথ হ'ল। যেতিয়া তেওঁৰ ডেথ হ'ল তেতিয়া একেবাৰে অসহায় হৈ গ'লোঁ। মোৰ লগত মোৰ 2টা সন্তান আছে, পুত্ৰ আৰু পুত্ৰী, আৰু মই। আমাৰ 3টাৰ বাহিৰে আমাৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনোৱে নাই, কাৰণ আমাক কোনো সোধা মানুহে নাছিলে। আমাক কোনেও 1 পইচাৰো সহায় কৰা নাছিলে। আৰু সকলোৱে জানিছিলে আমি যি 8 বছৰৰ পৰা আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছোঁ, সেইবোৰৰ কাৰণে কোনেও হেল্প কৰা নাছিলে, কোনেও কৰা নাছিলে। যেতিয়া তেওঁ ঢুকাল তাৰ পিছৰ পৰাই যেতিয়া আমাৰ মূৰত আকাশ ভাঙিল, আমি 3টাই জানিছিলোঁ যে আমাৰ এই পৃথিৱীত মোৰ স্বামীৰ বাহিৰে কোনো নাছিল। গতিকে একেবাৰে অকলশৰীয়া হৈ গৈছিলোঁ আৰু আৰ্থিক ৰূপত ইমান দুৰ্বল আছিলোঁ। 0 বেংক বেলেঞ্চ আছিল, একো নাছিল আমাৰ। ধাৰত পৰি গৈছিলোঁ একেবাৰে। ইয়াৰ বাহিৰে মৰেল ছাপৰ্টো নাছিলে কাৰো আমাৰ ওচৰত। আৰু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত এটা কথাই ভাবিলোঁ, পৰমাত্মা ক'ত আছে আপুনি? যদি আছে আপুনিয়ে চাব। মই সকলো এৰি দিলোঁ, কাৰণ পূজা কৰি মই একো লাভ পোৱাই নাছিলোঁ। সেই সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজক আমি ফ'ল' কৰিব আৰম্ভ কৰিলোঁ, সৎসংগ শুনা আৰম্ভ কৰিলোঁ। তেওঁৰ মানে মোৰ ভনীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ কথা কৈছিলে ভূপালৰ পৰা। মোৰ ভিন্দ তেওঁৰ লগত জড়িত হৈ আছিলে। তেওঁৰ পৰা 3 বছৰৰ আগতে জ্ঞান গংগা কিতাপখন আনিছিলোঁ। তেওঁ কৈছিলে এই কিতাপখন পঢ়িবা, তোমাৰ জীৱনৰ সমস্যা দূৰ হ'ব। কিন্তু মই মনা নাছিলোঁ, মানে মই নাজানিছিলোঁ, মোৰ বিশ্বাস হোৱা নাছিলে। কিতাপখনত এনেকুৱা কি আছিলে যে তেওঁলোক জড়িত হৈছিলে, চাগে ময়ো মই বশীভূত হৈহে যাম এনেকুৱা লাগিছিলে। গতিকে মই সেইকাৰণে সেইখনত হাত নলগালোঁ। কিন্তু যেতিয়া সমস্যা বেছি হ'ল, যেতিয়া মই হঠাৎ মুম্বাই গ'লোঁ, মোৰ মাৰ ঘৰ মুম্বাইতে হয়, তেতিয়া মোৰ ভনী আৰু মই এনেই গুচি গ'লোঁ যে নামদান কেন্দ্ৰলৈ গৈ চাওঁ। তাইও অলপ সৎসংগ শুনিছিলে যে জ্ঞান ভাল হয় তেওঁৰ, শুনিব লাগে। তেতিয়া অলপ বুজিলোঁ। তেতিয়া নামদান কেন্দ্ৰলৈ গৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। আপুনি কৈছে যে আপোনাৰ মূৰৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিছিল। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে?
যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হৈ তেওঁৰ জ্ঞানবোৰ ভালদৰে বুজিলোঁ, ফ'ল' কৰিলোঁ, তেওঁৰ যি মৰ্যাদা আছে সকলোবোৰ, মই মানে মোৰ 1.5 বছৰ সময় লাগিল। মোৰ হাজবেণ্ড 2019ত ঢুকাল। তাৰপিছত 2020ত এই কৰোণা মহামাৰীও আহি গ'ল। সেইবাবেতো আপোনালোকে বুজিয়েই পাইছে, কোনোবা আৰ্থিক লাভটো বাদ দিয়ক, কোনো আমাৰ লগতো নাছিলে, আমি সেই সময়ত অকলে আছিলোঁ। কিন্তু আমাক প্ৰতিটো সময়ত নাজানো ক'ৰ পৰা কিন্তু পৰমাত্মাই আমাক সহায় কৰিলে আৰু আমাৰ প্ৰয়োজনীয়তাবোৰ পূৰ হৈ থাকিল। মানে মোৰ হাজবেণ্ড ঢুকোৱাৰ পিছত যেতিয়া মোৰ আৰ্থিক সমস্যা হৈছিলে, মুখামুখি হৈছিলোঁ আৰু পেঞ্চনো হোৱা নাছিলে তেতিয়া, না কিবা সমাধান বিচাৰি পাইছিলোঁ। মানে যি আৰ্থিক সহায় যি বিভাগৰ পৰা পাবলগীয়া আছিলে তাৰ বাবে বহুত সমস্যা হৈছিলে। পেঞ্চনৰ বাবে মই ইনলৰ ঘৰৰ পৰাই তেওঁলোকৰ কিছু ৰাজনীতিক ভাল সম্বন্ধ আছিলে, মানে পাৱাৰ আছে, তাৰে ব্যৱহাৰ কৰি তেওঁলোকে ৰখাই দিছিলে। গতিকে সেয়া আমি পোৱা নাছিলোঁ। আমি বৰ সমস্যাত পৰিছিলোঁ। কোনো চৰকাৰী কাম মই নাজানিছিলোঁ। তিনিওজনে ৰাতিপুৱাই ওলাইছিলোঁ, প্ৰত্যেক বিভাগত গৈ ঘূৰি ফুৰিছিলোঁ, কেতিয়াবা খোৱা লোৱা নকৰাকৈ আছিলোঁ। আমি নাজানিছিলোঁ, পৰমাত্মাই ইমান প্ৰেৰণা কৰিছিলে, তেওঁ আমাক নিজে কৈছিলে, আমাৰ মনলৈ আহিছিলে আজি এওঁক এইজন অধিকাৰীক লগ কৰিব লাগিব। আৰু এনেকৈ থাকোঁতে মই আশা এৰি দিছিলোঁ ক'ৰ পৰা একো হোৱা নাই বুলি। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ তাত প্ৰাৰ্থনা জনালোঁ যে মালিক, এনেকুৱা সমস্যা হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনাও বন্ধ হৈ আছে, বহুত সমস্যা হৈ আছে। যেতিয়া তাৰ পৰা উত্তৰ আহিলে মালিকে দয়া কৰিব, তেতিয়া সঁচাকৈ মালিকৰ দয়া হ'ল। মই ঘৰত বহিয়ে, আপোনালোকে বিশ্বাস নকৰিব, মই ঘৰত বহিয়ে স্পন্দন চেল কিবা থাকে পুলিচ বিভাগত, য'ত আমি আমাৰ কমপ্লেইন দিব লাগে, তাতে কমপ্লেইন দিছিলোঁ। তেতিয়া সোনকালে ডিজি ছাৰে নিজে আহি ইমান সোনকালে সকলোবোৰ কাম বহুত সোনকালে সকলো কাম সম্পূৰ্ণ কৰি দিলে। পেঞ্চনো পালোঁ, মই অনুকম্পা নিযুক্তি পালোঁ। আজি ময়ো পুলিচ বিভাগত SIৰ পোষ্টত কাম কৰি আছোঁ। অনুকম্পা নিযুক্তি পাইছোঁ মোৰ স্বামীৰ স্থানত। আজি বৰ্তমান মূৰ উঠাই মানে নিজৰ ভৰিত থিয় হ'ব পাৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এইবোৰ হৈছে চমৎকাৰ। আৰু শাৰীৰিক লাভটো হৈছেই। মাজতে মোৰ কৰোণা হৈ গৈছিলে। যেতিয়া আমাৰ তিনিওটাৰে কৰোণা হৈছিলে, একেলগে হৈছিলে, ইজনে আনজনক চোৱা চিতাও কৰিব নোৱাৰিছিলোঁ, পানী দিবলৈও কোনো নাছিলে। এনেকুৱা সময়ত আমি পৰমাত্মাক মনত পেলাইছিলোঁ যে মালিক আপুনি সহায় কৰক, আপোনাৰে সকলো। গতিকে পৰমাত্মাৰ দয়াত মই কেৱল হোৱাটছআপত এটা মেছেজ দিছিলোঁ এগৰাকী ভগতমতীক যে মই বেমাৰত আছোঁ। এইটোও কোৱা নাছিলোঁ যে কৰোণা হৈছে। সেই ভগতমতীয়ে নাজানো কেনেকৈ ক'লে, যি সন্ত ৰামপালদেৱ মহাৰাজ আছে তেওঁলোকে ঘৰত, পৰমাত্মাই মানে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত আমাৰ খোৱা বস্তু পঠিয়ালে, ঔষধ পঠিয়ালে, আমাৰ বাবে ফল মূল পঠিয়ালে, আমাৰ সম্পূৰ্ণ ধ্যান ৰাখিছিলে। যেতিয়ালৈকে আমি ভাল হোৱা নাই তেতিয়ালৈকে আমাক ফোন কৰি সুধিছিল আজি মানে ভোজন কৰিলে নে নাই, আপোনালোকৰ স্বাস্থ্য কেনেকুৱা। গতিকে এয়া মালিকেই কৰিব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভপ্ৰাপ্ত কৰিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এইটো ধাৰণাও আছে যে তেওঁৰ লগত অনুগামীসকলে অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হৈছে। আপুনি এগৰাকী SI পোষ্টত কাম কৰি আছে, তেন্তে কি এইটো কথা শুদ্ধ নেকি? আপোনাৰ এনেকুৱা লগা নাই নেকি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ লগত অন্ধশ্ৰদ্ধাত জড়িত হৈছে? নাই, অন্ধশ্ৰদ্ধাৰ বাবে জড়িত হোৱা নাই। কাৰণ শ্ৰদ্ধা আৰু ভক্তি আমি আগতে বহুত কৰিলোঁ, কিন্তু যেতিয়া আমি এই জ্ঞান বুজিলোঁ, জ্ঞানৰ সৈতে জড়িত হ'লোঁ, যেতিয়া আমি এই জ্ঞান বুজিলোঁ, তেতিয়া আমাৰ ওপৰত আকাশ ভাঙি পৰিল। কাৰণ যেতিয়া আমি গম পালোঁ আমি যি ভক্তি সাধনা কৰি আছোঁ, আমি ভাবিছিলোঁ যে দুখ দিওঁ, বেছিভাগ মানুহে ভগৱানক দুখ দিয়ে, আমি এইটো কৰিছোঁ সিটো কৰিছোঁ, ভগৱান নায়েই চাগে, ভগৱানটো নায়েই। কিন্তু এয়া যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে এয়া সৎগ্ৰন্থৰ পৰা আমাক ক'লে যে আমাৰ ধৰ্মৰ কিতাপত লিখা আছে যে আমি যি ভক্তি কৰিছোঁ সেয়া শাস্ত্ৰ বিৰোধী, সেইবাবে আমাৰ লাভ হোৱা নাই, আমি কিবা ভুল কৰি আছোঁ যি আমি কৰিব নালাগে। তেওঁ আমাক কৈছিলে যে পৰমাত্মা কোন হয়, কেনেকৈ পাব পাৰি, তেওঁক পোৱাৰ বিধি কি, তেওঁক পোৱাৰ সঠিক ভক্তি বিধি কি হয়, মুক্তিৰ মাৰ্গ কি হয়। যেতিয়া এইবোৰ গম পালোঁ, আমাৰ দুখ যিবোৰ হৈ আছিলে সেইবোৰতো হৈয়ে আছিলে, কিন্তু আমাৰতো যেনে ধৰক গাত কাঁইটে বিন্ধি আছে, তেতিয়া সেইটোৱে বুজি পালোঁ যে আমিতো বহুত ভুলো কৰি আছিলোঁ, সেইবাবে ইমান কষ্ট হৈ আছিল। যেতিয়া আমি গম পালোঁ যে এওঁ শাস্ত্ৰ অনুকূল সাধনা দিয়ে, সন্ত ৰামপালদেৱ মহাৰাজ যি আছে তেওঁ শাস্ত্ৰ অনুকূল সাধনা দিয়ে আমাৰ সকলো সৎগ্ৰন্থৰ পৰা। আমাৰ কোৰাণ, বাইবেল, গীতা, আমাৰ যি 18 বোধ, 6খন শাস্ত্ৰ, 4খন বেদ আৰু 5খন সূক্ষ্ম বেদ, যিখন আমালৈ নাহিল, ইমানখিনি সন্ত ৰামপালদেৱ মহাৰাজে খুলি মানে আমাক ক'লে, আমাক জ্ঞান দিলে আৰু তেওঁ প্ৰমাণিত জ্ঞান দিয়ে। এই প্ৰমাণিত জ্ঞানক চায়ে আমি এই ভক্তিত আগবাঢ়িছোঁ আৰু মই ইয়াত লাভ পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বহুত সহজে পোৱা যায়, বিনা মানে কোনো পইচা নিদিয়াকৈ,
বিনামূলীয়া শিক্ষা পাব। যেতিয়া সৎসংগ আহে চেনেলত সন্ত ৰামপাল মহাৰাজৰ তাৰ তলত হালধীয়া শাৰী আহে, তাতে সকলো ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰত ফোন কৰি সেই নামদান কেন্দ্ৰৰ বিষয়ে আপুনি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। ধন্যবাদ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।